পুনৰ শিলহাকুৰ উচ্ছেদিতৰ প্ৰতিবাদ চৰকাৰ বিৰোধী ধ্বনিত কপিল সচল গোলাপ কেঁচুৱালৈ প্ৰতিবাদত মহিলা দাবী একেটাই বিগত ২.৫ বছৰে সচলত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে শিলহাকুৰ এইসকল উচ্ছেদিতই ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ পৰৱৰ্তী সময়ৰ পৰাই ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল উচ্ছেদিত লোকে শিলহাকুৰ উচ্ছেদিতই মুখ্যমন্ত্ৰীলৈ ৪০খনকৈ স্মাৰক পত্ৰ দিও নাপালে সঁহাৰি ৬০টাতকৈও অধিক প্ৰতিবাদী কাৰ্যসূচীত নলৰিল গা ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰিলে প্ৰতিবাদকাৰীসকলে প্ৰায় ৬০খন মেমৰেণ্ডাম ৪০টাতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ক'লো কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এটাই আহ্বান জনাবলৈ বিচাৰিছোঁ যে থলুৱা মানুহখিনিক যে ২.৫ বছৰে কন্দুৱালে তাৰ পাপ তাৰ পৰিণাম তাৰ প্ৰতিশোধ আপুনি হাতে হাতে ২০২৪ চনৰ ইলেকশ্যনত পালে নে নাই আপুনি এই কথাটো আমাক ক'ব নালাগে নিজৰ আইনাত এবাৰ মুখখন চাই আপুনি খুদক আনহাতে ৰাজ্য চৰকাৰে শিলহাকুত উচ্ছেদিতক যেতিয়ালৈ ন্যায় নিদিব তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদকাৰীৰ প্ৰশ্ন শিলহাকুৰ উচ্ছেদিতৰে কিয় চৰকাৰে নকৰে আলোচনাৰ মাধ্যমেৰে শিলহাকুৰ উচ্ছেদিতক ন্যায় দিয়াৰ দাবী হয় যেতিয়ালৈকে আমি পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম আৰু আমি আলোচনাৰ মাধ্যমলৈ যাব বিচাৰি আছো আমি বাৰে বাৰে এপ্লিকেশ্যন কৰি আছো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে আমাক সময় দিয়া নাই তেওঁ কৈছে যে শিলহাকু উচ্ছেদ কৰিছো আমি তেওঁলোকৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কাৰ লগত আলোচনা কৰিলে আমাৰ লগততো আলোচনা কৰা নাই এতিয়াও সময় আছে আহক আমাৰ লগত আলোচনা কৰক আনহাতে গুৱাহাটী মহানগৰীৰ বানপানী মুক্ত কৰাৰ স্বাৰ্থতেই যদি শিলহাকুৰ উচ্ছেদ চলিছিল তেন্তে কিয় এতিয়াও গুৱাহাটীত বানপানী হয় বুলি প্ৰশ্ন প্ৰতিবাদকাৰীৰ বানমুক্ত গুৱাহাটীৰ শ্লোগান দি গুজৰাটৰ নিচিনা কনকাৰিয়া আৰু গোপী তালাবৰ নিচিনা দুটা তালাব বনাম বুলি কৈ শিলহাকুৰ মানুহ উচ্ছেদ কৰা আজি ২.৫ বছৰ হ'ল কিন্তু আজিৰ দিনটোতো বাৰিষাৰ আৰম্ভণিতে হোৱা সমগ্ৰ গুৱাহাটী জলমগ্ন কিন্তু সেই তালাব ক'ত গ'ল ১২০৩টা পৰিয়ালক উচ্ছেদ কৰাৰ পাছতো কিয় নবীন নগৰ জলমগ্ন হৈ থাকিল কিয় অনিল নগৰ জলমগ্ন হৈ থাকিল কিয় আজি গুৱাহাটীত পানী নকমিল সেই প্ৰশ্নৰ উত্তৰ আজি অসমবাসী ৰাইজে বিচাৰিছে আপুনি দিব পাৰিবনে প্ৰতিবাদকাৰীসকলে আমাক মাটিৰ বিনিময়ত মাটি লাগিবই আমাৰ মাটি বনিয়াক দিলে নহ'ব থলুৱা লোকক মাটি দিব নোৱাৰা চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই হাই শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সচলৰ পৰা শামছুল ৰহমানৰ ৰিপৰ্ট DY365